বন্ধুসকল, আজি আপোনালোকক আমি দেখুৱাম যে মাটিত কৰা লেচা খেতি কেনেকৈ কৰিব লাগে সেই বিষয়ে আজি আলোচনা কৰিম। প্ৰথমে আপোনালোকক মই খেতিটো কৰাই দেখুৱাই লৈছোঁ। চাওক, এই লেচা খেতিটো বহুত ধুনীয়া হৈছে, যিহেতু এতিয়া লেচা এটা দুটা আহি আছে। এইটো ইমান ওখ নহয়, একদম চাপৰ থাকে। 1.5 ফুট 2 ফুটমান ওখ হ'ব মাত্ৰ, ইয়াতকৈ বেছি ওখ নহয়। কিন্তু লেচাত বহুত বেছি আহে আৰু এইটো এটা কম খৰচত লাভজনক খেতি। মানে এইটো খৰচ নাই ক'লেই চলে। এই খেতিটোত অলপ সাৰ দিলেই হৈ যায়, কিন্তু বেছি সাৰ গোবৰ নালাগে। এনেকুৱা আপোনাৰ একদম কম খৰচৰ ভিতৰত হৈ যায়, সেইটো খৰচটো একদম নালাগে ক'লে চলে। এই খেতিটোত প্ৰথমে আপোনালোকে হাল মাৰি যদি আপোনালোকে অলপ পচন সাৰ দি দিয়ে, তেতিয়া ৰাসায়নিক সাৰৰ কোনো দৰকাৰ নহয় ইমানখিনি। এই খেতিটো আপোনাৰ বহুত দিন লাষ্টিং কৰে আৰু যদি ফাৰ্ষ্ট টাইমত যদি আপুনি লেচা উঠাব পাৰে তেনেহ'লে বহুত দাম হয়। আৰু এই লেচা খেতিৰ লগত যদি আপোনাৰ মৰিচাও যদি আপুনি কৰিব খোজে কৰিব পাৰিব, কোনো অসুবিধা নহয়। এইটো খেতিত আপোনাৰ চাব পাৰে দুয়োটাই কৰা হৈছে। আপোনাৰ লেচা খেতিৰ লগে লগে আপোনাৰ মৰিচাও কৰা হৈছে। এই মৰিচাটো আপুনি বিক্ৰী কৰিব পৰা যাব এতিয়া। আৰু লেচা খেতিটো লেচা হোৱাৰ লগে লগে লেচাও বিক্ৰী কৰিব পৰা যাব। খেতিটো অলপ গাঢ় হৈছে, কেইদিনমান ভিতৰত কৰিব লাগিব, চাফ চিকুণ কৰি দিব লাগিব। বেছি গাঢ় হৈ গ'লে অসুবিধা হৈ যাব। এই খেতিটো আচলতে আপোনালোকে আগষ্ট মাহত কৰিব লাগে। যদি আগষ্ট মাহত কৰে, আগষ্ট ছেপ্টেম্বৰ মাহত দুয়োটা মাহতো কৰিব পাৰে। এই দুয়োটা মাহত যদি আপুনি খেতিটো কৰে, প্ৰথমে আপুনি যদি প্ৰথমে উঠাব পাৰে তেনেহ'লে আপোনাৰ লাভটো বেছি হ'ব। যিহেতু দামটো বেছি হয়, আপোনাৰ 70ৰ পৰা 100 টকা কেজি ভিতৰত থাকে। এইকেইটা আপুনি হ'লচেল বিক্ৰী কৰিব পাৰিব। সেইকাৰণে আপোনালোকে সদায় চেষ্টা কৰিব যে যিকোনো খেতি প্ৰথমে উঠাবলৈ চেষ্টা কৰিব, যে খেতিটো আপোনালোকে অলপ যতন কৰিব যাতে ফটককৈ খেতিটো হৈ যায়, যাতে খেতিটো কোনো কাৰণতে নষ্ট নহয়। সেইপিনে আপোনালোকে অলপ লক্ষ্য ৰাখিব যাতে কোনো কাৰণে খেতি নষ্ট নহয়। আৰু খেতি নষ্ট নহ'লে আপোনাৰ চাব, একদম খেতি ধুনীয়া হৈ থাকিলে ফটককৈ আপোনাৰ চব্জিটো হৈ যাব। যিকোনো চব্জি হওক, লেচেৰা হওক বা বিলাহী হওক বা আৰু বিভিন্ন ধৰণৰ যিমান চব্জি আছে, যিকোনো খেতি নকৰক কিয় আপোনাৰ আগতীয়াকৈ উঠাব লাগে। যদি আপুনি আপোনাৰ লেচা যেনেকৈ আগতীয়াকৈ কৰিছে, সেই আগতীয়াকৈ যদি আপোনাৰ কৰে তেনেহ'লে বহুত টকা আপোনাৰ লাভটো বেছি হ'ব। যিহেতু এইটো চাওক, ইয়াত লেচা আহি আছে, এটা দুটাকৈ লাগি আছে। তো আপোনাৰ মাত্ৰ 2-3 দিন যোৱাৰ পাছতে এই লেচা উঠাব পাৰিব। এতিয়া যদি অলপ গাঁও বন হৈছে, অলপ চাফ চিকুণ কৰি আপোনাৰ মৰিচাখিনি উঠাই দিব আৰু মৰিচাখিনি উঠাই বিক্ৰী কৰি দিব। আৰু যি আছে লেচা গছবিলাক আছে, সেইবিলাকত আপোনাৰ অলপ সাৰ ছটিয়াই দিব। আৰু এইখিনি দিয়াৰ পাছতে আপুনি চাব খেতিটো বহুত ধুনীয়া হৈ যাব আৰু মালটো পূৰা আহিব। আৰু যদি আপোনালোকে এনেকৈ খেতি কৰিব খোজে, তেতিয়া আপোনালোকে আগতীয়াকৈ কৰক। আগতীয়া কৰিলে যাতে লাভটো বেছি হ'ব। কিন্তু মই কওঁ আপোনালোকে আগতীয়াকৈ কৰক। যদি আকৌ খেতি এটা কৰি যদি লছ হৈ যায়, তেতিয়া আপোনাৰ মনত বহুত বেয়া লাগে। কিন্তু যাতে আপোনালোকৰ লছ নহয়, তেতিয়া প্ৰথমকৈ আগতীয়াকৈ খেতিটো কৰক। আগতীয়াকৈ খেতি কৰিলে আপোনাৰ কেতিয়াও লছ হোৱাৰ সম্ভাৱনাই নাথাকে। যিহেতু দাম বহুত বেছি থাকে, 70ৰ পৰা 100 টকাৰ ভিতৰত কেজি থাকে। যদি 1 কেজি দাম 70 টকা 80 টকা থাকে, তেনেহ'লে আপোনালোকৰ লছ হোৱাৰ কোনো চান্সেই নাথাকে।
বন্ধুসকল, মই আৰু এটা কথা কৈ দিওঁ যে এই খেতিটোত আপোনাৰ চাব যে দুটা লেচেৰা একেলগত থাকিলে আপোনাৰ চাব মাজত পোক হৈ যায়। এই বস্তুটো আপোনালোকে লক্ষ্য ৰাখিব যাতে দুই এটাত দেখিলে লগে আপোনালোকৰ কীটনাশক ঔষধ ব্যৱহাৰ কৰিব আৰু বহুত ধুনীয়াকৈ দিব। কীটনাশক ঔষধটো ভালকৈ স্প্ৰে কৰি যদি আপুনি কীটনাশক ঔষধটো দিয়ে, তাৰপাছত চাব যে ইয়াত হেৰি নহ'ব, ইয়াত পোক নালাগে, যাতে কোনো পোকেও যাতে এই খেতিটো নষ্ট কৰিব নোৱাৰে। সিফালে আপোনাৰ অলপ লক্ষ্য ৰাখিব লাগিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব।